তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ এই ধৰণৰ শোকাবহ পৰাজয় হ'ব খোট বোধকৰো বিজেপিয়ে কল্পনা কৰিব পৰা নাছিল। আজি দেশত এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে, ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে। বহুত মানুহে ভাবিছে যেহেতু 28ত মধ্যপ্ৰদেশত বিধানসভাৰ নিৰ্বাচন আছে আৰু 29ত এক দেশ এক নিৰ্বাচন নীতিৰ আধাৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিষয়টো আহি যাব পাৰে। গতিকে সেই সময়ত তিনি ৰাজ্যৰ উপনিৰ্বাচনৰ দুখনতে বিজেপিৰ শোচনীয় পৰাজয় বিজেপিৰ নিশ্চয় ভাল কাৰণ হ'ব নোৱাৰে। তাতোকৈ ডাঙৰ কথাটো কি? তাতোকৈ ডাঙৰ কথাটো কেন্দ্ৰত যিহেতু বিজেপি চৰকাৰ আছে, সাধাৰণতে এনে উপনিৰ্বাচনত সেই কেন্দ্ৰত থকা চৰকাৰখনেই সফলতা লাভ কৰিবলৈ সক্ষম হয়, ই এক প্ৰকাৰ নিয়ম। কিন্তু মানুহ দেশত সাংঘাতিকভাৱে ক্ষোভিত হৈছে নেকি? নতুন প্ৰজন্মই বিজেপিৰ বিৰুদ্ধে নিজৰ দৃষ্টিভংগী আনিবলৈ আৰম্ভ কৰিছে নেকি? এই নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ দুখন ৰাজ্যত বিহাৰ আৰু মধ্যপ্ৰদেশত যি শোচনীয় পৰাজয় হৈছে বিজেপিৰ, যেন তাৰে ইংগিত দাঙি ধৰিছে। নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী। আপোনালোকে চাই আছে পিপুলছ টিভি, মানুহৰ কথা, মানুহৰ ব্যথা। আৰু আপোনালোকৰ সন্মুখত আজি ৰাজনৈতিক বিশ্লেষণ লগত লৈ ভইচ অফ এডিটৰ ইন চিফ। মূল কথাখিনি মই আপোনালোকক জনাই দিছোঁ। দেশৰ তিনি ৰাজ্যৰ বিধানসভাৰ উপনিৰ্বাচনে দেশ কঁপাইছে। বিহাৰৰ বাংকিপুৰত প্ৰশান্ত কিশোৰৰ চমক। প্ৰশান্ত কিশোৰক আপোনালোকে জানে যে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। জেনজি দলে পানী খুৱাই দিছে এক প্ৰকাৰ নীতিন নবীনক, অৰ্থাৎ বিজেপি ৰাষ্ট্ৰীয় সভাপতিৰ যিটো শোচনীয় পৰিস্থিতি, নীতিন নবীনক, য'ত প্ৰশান্ত কিশোৰে পৰাজয় কৰাইছে নীতিন নবীনৰ স্বীকৃতপ্ৰাপ্ত বিজেপিৰ প্ৰাৰ্থীক। মধ্যপ্ৰদেশৰ দতিয়াত কংগ্ৰেছৰ বৃহৎ সফলতা। ঘনশ্যাম সিঙে হৰুৱালে বিজেপিৰ প্ৰাৰ্থী নেতা আশোক তিৱাৰীক। একমাত্ৰ গুজৰাট বিজেপিয়ে শান্তি লভিব পাৰে, কাৰণ গুজৰাটৰ উপনিৰ্বাচনত, বিধানসভাৰ উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হৈছে। কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হৈছে বিহাৰত কি হ'ল? বিহাৰক লৈয়ে চাৰিওফালে চৰ্চা হৈছে। যিটো সমষ্টিত প্ৰশান্ত কিশোৰৰ নতুন দল, যিটো দলক আমি জেনজি দল বুলি ক'ব পাৰোঁ, কাৰণ সকলোবিলাক নতুন মুখ। প্ৰশান্ত কিশোৰক আপোনালোকে জানে, প্ৰশান্ত কিশোৰ এগৰাকী ৰাজনৈতিক বিশ্লেষক। বিভিন্ন সময়ত আনকি বিজেপিকো তেওঁ ৰাজনৈতিক মন্ত্ৰণা দি থৈছে, কংগ্ৰেছকো তেওঁ ৰাজনৈতিক মন্ত্ৰণা দি থৈছে, আৰু অসমৰ জোঁৱাই বুলি কয় তেওঁ। এইগৰাকী প্ৰশান্ত কিশোৰৰ একেবাৰে নতুন দলত সন্মুখৰ পৰা নেতৃত্ব দি বিহাৰৰ উপনিৰ্বাচনত প্ৰশান্ত কিশোৰ জয়ী হ'বলৈ সক্ষম হৈছে। বৃহৎ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছে। আৰু কোনটো সমষ্টিত জয়ী হ'বলৈ সক্ষম হৈছে? যিটো সমষ্টিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ তাহানিৰ, তেওঁৰ পিতৃৰ দিনৰ পৰা হাতত থকা এটা সমষ্টি। তেওঁৰ পিতৃও সেই নিৰ্বাচনত জয়ী হৈছিল, সেই সমষ্টিৰ পৰা জয়ী হৈছিল। আৰু নীতিন নবীনেও তাত এটা বৃহৎ এটা তেখেতৰ প্ৰভাৱ স্পষ্ট। আৰু এনে সময়ত বিহাৰৰ জনসুৰজ পাৰ্টি নামৰ যিটো নতুন এটা ৰাজনৈতিক দল জন্ম দিছিল প্ৰশান্ত কিশোৰে, য'ত জেনজিৰ সদস্যসকলেই বেছি আছিল, আটাইবিলাক নতুন মুখ আছিল। তেওঁৰ দলটোৱে নীতিন নবীনৰ দৰে আৰু তেওঁৰ পিতৃৰ প্ৰভাৱ থকা সমষ্টিটোত জয়ী হ'বলৈ সক্ষম হ'ল। আৰু ৰাজনৈতিক ক্ষেত্ৰত ই এক ডাঙৰ ধুমুহা হিচাপে নিৰ্ণয় কৰিছে। নীতিন নবীন আৰু ভিতৰুৱাকে কেন্দ্ৰীয় গৃহ দপ্তৰৰ মন্ত্ৰী, অৰ্থাৎ আপোনালোকৰ চিনাকি এখন মুখ, যাৰ সৈতে এটা ভিতৰুৱা দীঘলীয়া যুদ্ধ হৈ আছিল। বিহাৰৰ এই উপনিৰ্বাচনত বিজেপিয়ে কাক প্ৰাৰ্থী প্ৰক্ষেপ কৰিব
সেই প্ৰসংগটোক কেন্দ্ৰ কৰি পেলাই তাত এখন অহৰহ যুদ্ধ চলি আছিল আৰু এই যুদ্ধত অৱশেষত নীতিন নবীন জয়ী হ'বলৈ সক্ষম হৈছিল নীতিন নবীন জয়ী হওঁ হৈছিল আৰু তেওঁ এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা আছিল কিন্তু প্ৰাৰ্থী প্ৰক্ষেপ তেওঁ কৰিব পৰা পৰিস্থিতিলৈ নাহিল কাৰণ অমিত শ্বাহৰ এটা ডাঙৰ লবিয়ে তাত সঘনাই কাম কৰি আছিল অৰ্থাৎ বিজেপিৰ ৰাষ্ট্ৰীয় স্তৰত এতিয়া এক ডাঙৰ লবিৰ জন্ম হৈছে আমি এই লবিটোক সকলোৱে জানো যে এটা লবি বিশেষ লবি যিটো লবিৰ প্ৰভাৱ চাৰিওফালে স্পষ্ট অমিত শ্বাহৰ লবি আৰু আনটো ফালে নীতিন নবীনৰ এটা লবি ইতিমধ্যে আৰম্ভ হৈছে য'ত নীতিন গাডকাৰী আছে বুলি কোৱা হয় ৰাজনাথ সিং আছে বুলি কোৱা হয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও সেইটো লবিতে সংযুক্ত বুলি কোৱা হয় কিন্তু শেষত দেখা গ'ল এই দুই লবিৰ সংঘাতৰ বাবেই আজি বিহাৰৰ গুৰুত্বপূৰ্ণ বিধানসভাৰ উপ নিৰ্বাচনত বিজেপি পৰাজিত হ'বলগীয়া হ'ল নেকি প্ৰশান্ত কিশোৰ জয়ী হ'বলগীয়া পৰিস্থিতি হ'ল নেকি সাংঘাতিক চৰ্চা চলি আছে অমিত শ্বাহৰ দৰে যি অমিত শ্বাহে পশ্চিমবংগতো শক্তি প্ৰদৰ্শন কৰিছিল অসমতো শক্তি প্ৰদৰ্শন কৰিছিল যি অমিত শ্বাহে ৰাজনৈতিক পাশা খেলত এক প্ৰকাৰ নিজক সাংঘাতিকভাৱে আগবঢ়াই লৈ গৈছিল যাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী তেওঁলৈ দিব পাৰি নেকি সেই সম্পৰ্কে চৰ্চা হৈছিল চৰ্চা তল পৰিছে কোনো কাৰণতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব অমিত শ্বাহক দিয়া নহ'বই সেই কথা ইতিমধ্যে নিশ্চিত হৈছে ঠিক এই কথাটোৰ পৰাই ৰাষ্ট্ৰীয় স্তৰত বিজেপিৰ দুভাগত বিভক্ত হৈছে এটা হৈছে অমিত শ্বাহৰ লবি আৰু আনটো আপুনি ৰাষ্ট্ৰীয় সভাপতি হিচাপে নীতিন নবীনৰ লবি বুলি কওক আৰু বিহাৰৰ য'ত প্ৰশান্ত কিশোৰ জয়ী হ'বলৈ সক্ষম হ'ল সেই সমষ্টিত দুই লবিয়ে নিজৰ প্ৰাৰ্থী থিয় কৰোৱাৰ বাবে যুদ্ধৰ এক প্ৰকাৰ দাবানল জ্বলি উঠিছিল কিন্তু শেষত দেখা গ'ল যে তেওঁলোকৰ ভিতৰুৱা এই যুদ্ধ ৰাজনৈতিক বিশ্লেষক দেশৰ ৰাজনৈতিক বিশ্লেষকে চৰ্চা কৰা মতে সেই যুদ্ধৰ পৰিণাম হ'ল প্ৰশান্ত কিশোৰৰ জয় ইয়াৰ সমান্তৰালভাৱে আপুনি মন কৰিব বিহাৰত নীতিশ কুমাৰৰ দেশ এইখন তো নীতিশ কুমাৰৰ ভূমিকাটো কি হি এটা ডাঙৰ প্ৰশ্ন হ'ব যেহেতু এনডিএৰ অন্যতম শক্তিশালী নীতিশ কুমাৰ সেই নীতিশ কুমাৰৰ দলটো তাত থাকোঁতে কেনেকৈ প্ৰশান্ত কিশোৰ জয়ী হ'বলৈ সক্ষম হ'ল এনেকুৱা পৰিস্থিতি হোৱা নাইতো যে ক'ৰবাত নীতিশ কুমাৰে ভিতৰুৱাকৈ প্ৰশান্ত কিশোৰক বেক কৰিছিল অৰ্থাৎ বিজেপিৰ দুটা লবিৰ মাজৰ যিটো সংঘাত অমিত শ্বাহ আৰু নীতিন নবীনৰ মাজত যিটো সংঘাত সেই সংঘাত আৰু ইফালে নীতিশ কুমাৰৰ নিজৰ ষ্টাইল ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছে নেকি চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে কাৰণ 29ত এক দেশ এক নিৰ্বাচন যদি হয় কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ পিছতো বিহাৰত এনডিএৰ চৰকাৰ থকাৰ পিছতো কেনেকৈ তাত প্ৰশান্ত কিশোৰ জয়ী হ'বলৈ সক্ষম হ'ল ই এক ডাঙৰ প্ৰশ্ন আপুনি বিহাৰৰ পৰা মধ্যপ্ৰদেশলৈ আহক তাতো বিজেপিৰ চৰকাৰ মনত ৰাখিব বিহাৰত যেনেকৈ এনডিএৰ চৰকাৰ মধ্যপ্ৰদেশতো এনডিএৰ চৰকাৰ আৰু এনডিএৰ চৰকাৰ এখন ৰাজ্যটো আছে কেন্দ্ৰটো আছে তাৰ পিছতো তাত আন দলে কেনেকৈ জয়ী হ'বলৈ সক্ষম হয় অৰ্থাৎ ভিতৰি এটা বিজেপি বিৰোধী ঢৌ সাংঘাতিকভাৱে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে নেকি ই ডাঙৰ প্ৰশ্ন আৰু এই ফলাফলে ইণ্ডিয়াক সাংঘাতিক সকাহ দিব অৰ্থাৎ বিৰোধী শক্তি একত্ৰিত হোৱাৰ ক্ষেত্ৰত আৰু বহুত বেছি সকাহ দিব আপুনি মধ্যপ্ৰদেশলৈ আহক 28ত বিধানসভাৰ নিৰ্বাচন আছে তাত তাৰ পূৰ্বে এক প্ৰকাৰ সেমি ফাইনেল বুলি ক'ব পাৰে আপুনি এই উপনিৰ্বাচন আৰু এই উপনিৰ্বাচনত দেখা গ'ল বিহাৰৰ দৰেই মধ্যপ্ৰদেশতো বিজেপিক ধৰাশায়ী কৰিলে কংগ্ৰেছে বিহাৰত একেবাৰে নতুন দলটোৱে ধৰাশায়ী কৰিলে বিজেপিক আৰু মধ্যপ্ৰদেশত কংগ্ৰেছে ধৰাশায়ী কৰিলে বিজেপিক ঘনশ্যাম সিং তাত জয়ী হ'বলৈ সক্ষম হ'ল একমাত্ৰ গুজৰাট থাকিল সন্তুষ্টিৰ বাবে কাৰণ বিজেপিৰ প্ৰভাৱ
কেনেকুৱা গুজৰাটত আপোনালোকে জানে তাত অন্তত বিজেপিৰ উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'বলৈ সক্ষম হ'ল বিধায়ক হৈ কোন বিধায়ক হ'ব সি ডাঙৰ কথা নহয় কিন্তু ভোট কোনফালে গৈছে জনসাধাৰণে কি কৰিছে কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ তাৰ পিছতো যদি কোনোবা এটা সমষ্টিত একেবাৰে নতুনকৈ অহা জনসুৰক্ষা ৰাজনৈতিক দল যেটো দল প্ৰশান্ত কিশোৰে জন্ম দিছে তাত নতুন নতুন মুখ আছে কেনেকৈ জয়ী হ'বলৈ সক্ষম হ'ল প্ৰশান্ত কিশোৰৰ ৰাজনৈতিক নিৰ্বাচন কেন্দ্ৰিক প্ৰৱেশৰ প্ৰথমটোতে সেঞ্চুৰী মাৰিবলৈ সক্ষম হ'ল যাৰ বাবে ৰাজনৈতিক বিশ্লেষণ সাংঘাতিক হ'বলৈ আৰম্ভ কৰিছে ভাৰতবৰ্ষত বিজেপি বিৰোধী ঢৌ প্ৰবাহিত হ'বলৈ আৰম্ভ কৰিছে নেকি তাৰ এক পূৰ্ব ইংগিত প্ৰশান্ত কিশোৰৰ জয় নেকি চৰ্চা সাংঘাতিকভাৱে চলিছে এই জয়ৰ পিছত উল্লাস চাওক মই প্ৰশান্ত কিশোৰৰ বক্তব্য আপোনালোকক শুনাম কিন্তু এই জয়ৰ পিছত বিহাৰ মধ্যপ্ৰদেশত জয়ৰ পিছত উৎসাহৰ এক ৰূপ আপোনালোকে দেখিবলৈ সক্ষম হ'ব মই দেখুৱাইছো আপোনালোকক পিছত বিজেপি তাত জয়ী হোৱাৰ পিছত উৎসাহ আৰু উদ্দীপনা আপোনালোকে দেখিলে বোধ কৰোঁ যোৱা বিধানসভা নিৰ্বাচনত 102খন সমষ্টি পোৱাৰ পিছতো অসমত এই ধৰণৰ উৎসাহ দেখিবলৈ পোৱা নগৈছিল সাংঘাতিকভাৱে উৎসাহী হৈ উঠিছে কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ তাৰ পিছতো কেনেকৈ তাত নতুন এটা ৰাজনৈতিক দল জেনজিৰে সম্পূৰ্ণ হোৱা নতুন মুখৰে সমৃদ্ধ এটা দলত প্ৰশান্ত কিশোৰে আগৰ পৰা সন্মুখৰ পৰা নেতৃত্ব দি কেনেকৈ জয়ী হ'বলৈ সক্ষম হৈছে এই মুহূৰ্তত বিজেপি দলৰ ভিতৰতো তাৰ সাংঘাতিক চৰ্চা দেশত সাংঘাতিক চৰ্চা মই প্ৰশান্ত কিশোৰৰ বক্তব্য আপোনালোকক শুনুৱাইছো তাত ইংগিত পাব যে প্ৰশান্ত কিশোৰ জনসুৰক্ষা নামৰ নতুন দলটো নতুন মুখৰে সমৃদ্ধ দলটোৱে নীতিন নবীজৰ ঘৰুৱা যিটো সমষ্টি দেউতাকৰ পৰা প্ৰভাৱ থকা সমষ্টিটোত সাংঘাতিকভাৱে কেনেকৈ পৰাজয় কৰালে বিজেপিক और जैसा कि चुनाव प्रचार के दौरान हम लोगों ने जो बात रखी थी ये विधायक बनाने का चुनाव नहीं है ये भाजपा के केंद्रीय नेतृत्व को ये संदेश देने का एक प्रयास है बिहार की जनता के द्वारा कि बिहार में किसी अच्छे व्यक्ति को मुख्यमंत्री बनाइए आपको जनता ने 202 विधायक जिताए हैं किसी अपराधी किसी गलत चाल चरित्र चेहरा वाले व्यक्ति को बिहार का नेतृत्व मत दीजिए अच्छे आदमी को बनाइए ताकि बिहार में भी शिक्षा हो बिहार में भी बच्चों के लिए रोजगार हो बिहार के बच्चों को भी बाहर मजदूरी करने न जाना पड़े ये संदेश बांकीपुर के लोगों ने दिया है बाकी विधायक जीतना हारना ये तो राजनीति है चलता रहता है जिन लोगों ने मत दिया उनका धन्यवाद कर रहे हैं जिन्होंने मत नहीं दिया है उनको यही कहेंगे कि आपसे आपका विश्वास जीतने के लिए और मेहनत और प्रयास करेंगे लेकिन महत्वपूर्ण बात यह है कि बिहार को अच्छा नेतृत्व যুদ্ধৰ সময়ত শত্ৰুৰ পৰা বচাবলৈ আমি বাংকাৰ ব্যৱহাৰ কৰোঁ ঠিক একে নাম এই সমষ্টিটো বিহাৰৰ আটাইতকৈ চৰ্চিত সমষ্টি বাংকাৰ য'ত বিজেপিয়ে লুকাবলৈ ঠাই নোহোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে এনে এটা পৰিৱেশ প্ৰশান্ত কিশোৰে কৰিবলৈ কেনেকৈ সক্ষম হ'ল এটা ইংগিত আপোনালোকে তাৰ বক্তব্যত শুনিলে জনসুৰক্ষা পাৰ্টি একেবাৰে নতুন দল নতুন মুখৰ সন্ধান জেনজি আমি সকলোৱে জানো কক্ৰোচ জনতা পাৰ্টিয়ে নতুন দিল্লীত কি পৰিস্থিতি আৰু পৰিৱেশ সৃষ্টি কৰিছিল আৰু হে অনুমান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাৰ বাবে তেওঁৰ শাসনকালৰ দুটা শাসনকালত প্ৰথমবাৰৰ বাবে কৰবাত কম্প্ৰমাইজত আহিছিল আৰু সেই কম্প্ৰমাইজৰ পিছত ইতিমধ্যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ চকী এৰিবলৈ বাধ্য হৈছিল আৰু আজিৰ তাৰিখতো কক্ৰোচ জনতা পাৰ্টিয়ে
নতুন দাবী আৰম্ভ কৰিছে আৰু এই নতুন দাবীত কি সূত্ৰ সংযোজন হৈছে হে আপোনালোকে জানে যিগৰাকী ব্যক্তিক দেশৰ উপ প্ৰধানমন্ত্ৰী পতাৰ বাবে কৰবাৰ পৰা দাবী উঠিছিল আজি তেওঁ বৰখাস্ত কৰিব লাগে বুলি কক্ৰোচ জনতা পাৰ্টিয়ে নতুন শ্লোগান আৰম্ভ কৰিছে আৰু কিয় এনেকৈ সম্ভৱ হৈছে কাৰণ ৰাষ্ট্ৰীয় দলটোত এতিয়া দুটা লবি স্পষ্ট এটা হৈছে অমিত শাহৰ লবি আনটো হৈছে ৰাষ্ট্ৰীয় সভাপতি হিচাপে আপুনি ধৰি লওক নীতিন নবীনৰ লবি আক্ষৰিক অৰ্থত কিন্তু ভিতৰুৱা অৰ্থত চাব গ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লবি এফালে নীতিন গাডকাৰী ৰাজনাথ সিং সকলোৰে চাকৰি যাওঁ হেঁচা প্ৰদান কৰা হৈছে যেতিয়াই পশ্চিমবংগৰ তৃণমূলৰ সাংসদসকলক বিজেপিকৰণ কৰা হ'ল যেতিয়াই একনাথ সিন্দেৰ পলিটিক্সত উদ্ধৱ ঠাকৰেৰ সাংসদক বিজেপিকৰণ কৰা হ'ল তাৰ কমেও 8-9জন সাংসদে দাবী কৰিছিল যদি আমি থাকিব লাগে বিজেপিত আমাক কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰক আৰু সমগ্ৰ সেই দায়িত্ব সম্ভালাৰ দায়িত্ব অমিত শাহে লৈছিল অমিত শাহে বিভিন্নজনক কথা বতৰা পাতিবলৈ কৈছিল বৰ বেছি দিন আগৰ কথা নহয় সেইবাবে আপোনালোকক ব্যাখ্যা কৰিছোঁ কিন্তু এই মুহূৰ্তলৈকে তৃণমূলৰ যিসকল বিজেপি হৈছে বা উদ্ধৱ ঠাকৰে দলৰ যি বিজেপি হৈছে সৰু ৰাজনৈতিক দলৰ বিজেপিকৰণ হৈছে কাৰণ সংসদৰ ভিতৰত এখন বিশেষ বিল পাছ কৰাৰ এটা প্ৰসংগ লুকাই আছে কিন্তু তেওঁলোকক এতিয়ালৈকে কেন্দ্ৰীয় মন্ত্ৰিত্ব কাকোৱে প্ৰদান কৰিব পৰা নাই এতিয়া কাক দলৰ পৰা খেদিব কাক মন্ত্ৰিত্ব পদ আঁতৰাব ৰাজনাথ সিং নীতিন গাডকাৰী কাক ইথানেল বিতৰ্কত নীতিন গাডকাৰী হোৱাৰ পিছত লাহে লাহে প্ৰভাৱটো কমিবলৈ আৰম্ভ কৰিছে ইথানেল বিতৰ্কটো হাম কাটিছে আপোনালোকে গম পাইছে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী বাজপেয়ী দিনৰ এটা সম্পৰ্কিত ৰাজনাথ সিং বাজপেয়ী দিনৰ এটা সম্পৰ্ক সহজতটো তেওঁলোকক মন্ত্ৰী পদ আঁতৰাব নোৱাৰিব ধৰ্মেন্দ্ৰ প্ৰধান বাৰু কক্ৰোচ জনতা পাৰ্টিৰ তীব্ৰ হেঁচাৰ বাবে তেওঁ আঁতৰিবলৈ বাধ্য হ'ল ইয়াৰ লগে লগে কেন্দ্ৰীয় বিজেপিত পচন্দ লবিৰ জন্ম হ'ল নীতিন নবীন হৈছে এই লবিটোৰ এগৰাকী ৰাষ্ট্ৰীয় সভাপতি কোনটো লবিৰ এই নীতিন গাডকাৰী ৰাজনাথ সিং বা নৰেন্দ্ৰ মোদীৰ লবিৰ এই লবিটোৱে কোনো কাৰণতে নীতিন গাডকাৰী ৰাজনাথ সিঙৰ দৰে জ্যেষ্ঠ বিজেপি নেতাক মন্ত্ৰীপদ আঁতৰোৱাৰ প্ৰশ্নই নানে তেওঁলোকে ইয়াৰ বিপৰীতে অমিত শাহৰ যিটো সপোন আছিল উপ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন সেই সপোনো নীতিন নবীনৰ এই লবিটোৱে ইতিমধ্যে ধূলিচ্ছাত কৰিছে এই প্ৰসংগটোৰ পৰা আঁতৰি গৈছে দেশত এজনেই প্ৰধানমন্ত্ৰী থাকিব যেতিয়ালৈকে থাকে তেওঁ আঁতৰাৰ পিছত বেলেগ প্ৰধানমন্ত্ৰী হ'ব কিন্তু উপ প্ৰধানমন্ত্ৰী এই শব্দটো নাহে ইয়াৰ পিছতে বিহাৰৰ উপ নিৰ্বাচনৰ বাবে সাংঘাতিকভাৱে চৰ্চা আৰম্ভ হ'ল আৰু এই চৰ্চাত আকৌ এবাৰ অমিত শাহ সোমাই গ'ল সমষ্টিটো হৈছে বাংকাৰ সমষ্টিটো হৈছে নীতিন নবীনৰ পিতৃয়ে উপহাৰ দিয়া এটা সমষ্টি তাত পিতৃয়ে আধিপত্য বিস্তাৰ কৰিছে তাত পুত্ৰই আধিপত্য বিস্তাৰ কৰিছে আৰু তাতেই অমিত শাহে নিজৰ পচন্দৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰে তীব্ৰ সংঘাত হ'লেই সমষ্টিটোত কোনে প্ৰাৰ্থী দিব আৰু সেই সময়ত আটাইতকৈ ডাঙৰ কথা এনে ধৰণৰ সংঘাত চলি থকাৰ মাজত বিহাৰৰ নিৰ্বাচনত আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰা নীতিশ কুমাৰৰ ভূমিকাটো কি সাংঘাতিক চৰ্চা হৈ আছে এতিয়া নতুন দিল্লীত এই বিষয়টো যি ধৰণে সহায় কৰিব লাগে নকৰিলে নেকি যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত যি চমকপ্ৰদ প্ৰদৰ্শন হৈছিল নীতিশ কুমাৰৰ দলৰ যি চমকপ্ৰদ প্ৰদৰ্শন হৈছিল সম্ৰাট চৌধুৰীক কেনেকৈ মুখ্যমন্ত্ৰী পতা হৈছিল সকলো কথা আপোনালোকে জানে তাৰ মাজত আটাইতকৈ শক্তিশালী নেতাজনক কেন্দ্ৰলৈ অনাৰ যিটো যোজা চলিছিল সেই বিষয়ে আপোনালোকে জানে সেই মানুহজনে এনডিএক সহায় কৰিছে নে নাই গুৰুত্বপূৰ্ণ প্ৰশ্ন চৰ্চা সাংঘাতিক সন্মানৰ বিষয় হৈ গৈছে বিজেপিৰ
29ত যদি এক দেশ এক নিৰ্বাচন হয়, 28ত যদি মধ্যপ্ৰদেশত নিৰ্বাচন হয় বিধানসভাৰ, তাৰ পূৰ্বে যদি এনেকুৱা ফলাফল হয় চিট এটা হ'ব পাৰে, কিন্তু এটা চিটতে উৰমি আছে দলটোৰ আত্মসন্মান। আৰু প্ৰশান্ত কিশোৰৰ দৰে ৰাজনৈতিক বিশ্লেষক, যিয়ে এসময়ত বিজেপিক পথ দেখুৱাইছিল, যিয়ে এসময়ত কংগ্ৰেছক পথ দেখুৱাইছিল, পৰৱৰ্তী সময়ত নিজে এটা দল, সৰু দল জন্ম দি ল'লে, জনসুৰক্ষা দল পাৰ্টি। আৰু সেই দলটোৰ নেতৃত্বত থকা সূত্ৰধাৰী ভূমিকা লোৱা প্ৰশান্ত কিশোৰে এনেকৈ চমকপথ জয় হ'ব বোধ কৰোঁ বিজেপিয়ে, নীতিন নবীনেও চিন্তা কৰা নাছিল, অমিত শ্বাহেও চিন্তা কৰা নাছিল। ইজনে সিজনক দোষাৰোপ কৰাৰ পৰ্ব এতিয়া আৰম্ভ হৈছে, কিন্তু তাতেই শেষ হোৱা নাই। আপুনি আহক মধ্যপ্ৰদেশলৈ। ঘনশ্যাম সিং কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। এইবাৰ কংগ্ৰেছে প্ৰথমবাৰৰ বাবে অন্ততঃ ৰাহুল গান্ধী এটা স্বস্তিৰ নিশ্বাস পেলাব, ক'ৰবাত কিবা এটা অন্ততঃ ভাল হৈছে। চৰকাৰ বিজেপিৰ, কেন্দ্ৰটো ৰাজ্যটো, তাৰপিছতো মানুহে কংগ্ৰেছক কিয় ভোট দিছে মধ্যপ্ৰদেশৰ উপ নিৰ্বাচনত? সাধাৰণতে এটা ছবি, উপ নিৰ্বাচনত শাসকীয় দলটোৱে জয়ী হয়, এইটো এটা কেৰেক্টাৰ। কিন্তু এইবাৰ কি হৈছে? ক্ষোভ মানুহৰ, বঞ্চনা মানুহৰ, ভিতৰি বিজেপিৰ প্ৰতি এটা বিষদগাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ কাৰণে বিহাৰত এয়া হৈছে, মধ্যপ্ৰদেশত এয়া হৈছে। বিজেপিক ধৰাশায়ী কৰা ঘনশ্যাম সিঙে কি ক'ব খোজে জয়ী হোৱাৰ পিছত? আনন্দ উল্লাসটো আপোনালোকে দেখিছেই। প্ৰথমতে আনন্দ উল্লাসৰ এখন ছবি অকণমান সময় চাওক, তাৰপিছত আপোনালোকে ঘনশ্যাম সিঙৰ বক্তব্য শুনক। মধ্যপ্ৰদেশ, য'ত ৰাহুল গান্ধীয়ে স্বস্তিৰ নিশ্বাস এৰিছে, ইণ্ডিয়া এক হোৱাৰ এখন প্লেটফৰ্ম তৈয়াৰ হৈছে বিহাৰ আৰু মধ্যপ্ৰদেশৰ বাবে। আনন্দ চাওক, ঘনশ্যাম সিঙৰ বক্তব্য শুনক। नहीं, मैं तो पहले बीच में बाहर आया था जब भी आपसे कह गया था। उस टाइम पता नहीं दूसरा तीसरा राउंड था, चौथा राउंड, मैंने कहा था अब लगातार और तेजी से बढ़त बढ़ेगी और 12,000 से 15,000 तक मैं जीतूंगा। मैं उसी बात पर कायम हूँ। अभी बीजेपी के लोग कह रहे हैं 6 राउंड बाकी है, अभी 6 राउंड बाकी है, उसमें हमारी बढ़त और बढ़ेगी। तमाम आरोप केवल एक राउंड है, आखिरी राउंड, उसमें थोड़ा सा हमारी पार्टी कमजोर है, लेकिन फिर भी लगभग बराबर रहेंगे या 1,000-2,000 से पीछे रहेंगे, बस केवल आखिरी राउंड में। जीतू पटवारी ने कल कहा था कि हम आप सबको मिठाई खिलाएंगे, क्या उनकी पहले खिलाएंगे? मैं तैयार हूँ, आप आइए, खिलाएंगे। जीतू पटवारी जी भी परसों आ रहे हैं। किस तरह की खुशी और जश्न मनाएंगे? अब आज मिठाई बटेगी, मिठाई खिलाएंगे। कई बार लोगों ने कहा और बाकी जनता क्या कैसे मनाएगी, ये कार्यकर्ता कैसे मनाएंगे पता लोगों ने नहीं। कहा कि वो बाहर के प्रत्याशी सेवड़ा से विधायक रहे। बाहर से कहाँ से हूँ इतना? मैं 400 साल से मेरे पूर्वज यहाँ रह रहे हैं, इसी किले में रह रहे हैं, मुझे बाहर से क्या कैसे कह सकते? राजनीति करने में सेवड़ा गया था, तो सेवड़ा भी तो दतिया। এয়া হৈছে ঘনশ্যাম সিঙৰ বক্তব্য। আটাইতকৈ ডাঙৰ বিষয়টো হৈছে 29ত যদি এক দেশ এক নিৰ্বাচন হয়, তেতিয়াহ'লে বিজেপি আজিৰ পৰাই বেকফুটলৈ গুচি যোৱা বুলি ক'বও লাগিব। সাংঘাতিক মানসিক এক হাৰাশাস্তিৰ মুখামুখি হ'ব বিজেপি। অৰ্থৰ পৰা বিজেপিক কোনেও নোৱাৰে। ৰাজনৈতিক প্ৰভাৱ খটুৱাবৰ বাবে বিজেপি নাম্বাৰ 1 শাসনত থকা দল। তাৰ পিছতো তাক প্ৰশান্ত কিশোৰে হৰুৱাই দিয়ে, তাৰ পিছতো ঘনশ্যাম সিঙে জ্যেষ্ঠ কংগ্ৰেছৰ নেতাই হৰুৱাই দিয়ে, তাকো কেন্দ্ৰত বিজেপি আৰু ৰাজ্যত বিজেপি। ইয়াৰ দ্বাৰা নীতিন নবীনেও বুজিব বা অমিত শ্বাহেও বুজিব যে লাহে লাহে বিজেপিৰ বাবে এক ডাঙৰ সংকট সন্মুখলৈ আহি আছে। আৰু এই সংকটৰ ধ্বনি সিদিনাই বাজি উঠিছিল যিদিনা কক্ৰোচ জনতা পাৰ্টীয়ে নতুন দিল্লীত যন্তৰ মন্তৰত ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিছিল, যাৰ কাৰণে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে তাত পদত্যাগ কৰিবলগীয়া হ'ল। মন কৰিব আপোনালোকে, প্ৰশান্ত কিশোৰৰ জনসুৰক্ষা দল একেবাৰে নতুন পাৰ্টি, জেনজিৰ পাৰ্টি বুলি আপুনি ক'ব লাগে। আটাইবিলাক মুখ নতুন নতুন নতুন, চিনাকি নাই। চিনাকি কেৱল প্ৰশান্ত কিশোৰ। মানুহে সমৰ্থন কৰি আৰু এনেকুৱা এটা সমষ্টিত সমন্ত্ৰণ কৰিলে, বাংকাৰ বোলা সমষ্টিটোত, য'ত নীতিন নবীনৰ পিতৃয়ে প্ৰভাৱ আছে, তাত ৰাষ্ট্ৰীয় সভাপতিৰ প্ৰভাৱ আছে, তাত বিজেপিৰ
নুফুলিল পদুম। পদুম তাত নুফুলিল, তাত প্ৰশান্ত কিশোৰক ভোটাৰে আগবঢ়াই দিলে। গতিকে বিহাৰ আৰু মধ্য প্ৰদেশৰ এই উপনিৰ্বাচন যথেষ্ট চিন্তিত কৰিব বিজেপিক। সন্তুষ্টিৰ কথা যে গুজৰাটৰ বিধানসভাৰ উপনিৰ্বাচনত অন্ততঃ বিজেপিয়ে এখন আসন পাবলৈ সক্ষম হৈছে। যি সময়ত 3খন আসন তেওঁলোকে পাব লাগিছিল, সেই সময়ত এখন আসনক লৈ তেওঁলোক সন্তুষ্ট হৈছে। আৰু ইণ্ডিয়াই বিৰোধীয়ে এক প্ৰকাৰ ক'ব পাৰে 2খন আসন লৈ বুজাব বিচাৰিছে যে আহি থকা 29ত কিন্তু ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'ব মানে মমতা দিদিয়ে প্ৰতিশোধ ল'ব, অৰবিন্দ কেজৰিৱালে প্ৰতিশোধ ল'ব, উদ্ধৱ ঠাকৰেও প্ৰতিশোধ ল'বলৈ চেষ্টা কৰিব। আটাইবিলাকে একলগ হোৱাৰ ইংগিত ইতিমধ্যে স্পষ্ট হৈছে। নীতি যদি সেই ধৰণে থাকে তেতিয়াহ'লে 29ত বিজেপিৰ কি হয় কোনেও নাজানে। এই সম্পৰ্কত আপোনালোকৰ দৃষ্টিভংগী কি? বিজেপিৰ বাবে এয়া চিন্তাৰ কাৰণ হয় নে নহয়? আপুনি কি ভাবে প্ৰশান্ত কিশোৰ কিয় জয়ী হ'ল? কিয় মধ্যপ্ৰদেশত বিজেপিক হৰুৱাই কংগ্ৰেছৰ নেতা জয়ী হ'বলৈ সক্ষম হ'ল? অমিত শ্বাহ আৰু নীতিন নবীন লবি, দুটা লবি, এই লবিয়েই বিজেপিক ৰাষ্ট্ৰীয় স্তৰত ডুবাব নেকি? জনাব। ভইচ অফ এডিটৰ ইন চিফৰ পৰা মই অনুপম চক্ৰৱৰ্তীয়ে বিদায় লৈছোঁ। ধন্যবাদ।